মই আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাবলৈ খুজিছো জৱাহৰ নৱোদয় বিদ্যালয়ত চিলেকশ্যন টেষ্ট যাক আমি JNVST বুলি জানো। এই জৱাহৰ নৱোদয় বিদ্যালয়ৰ চিলেকশ্যন টেষ্টৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰি সেই বিষয়ে মই অকণমান আলোচনা কৰিব বিচাৰিছো বা আপোনালোকক অকণমান দেখুৱাই দিব বিচাৰিছো। আপোনালোকৰ যদি পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে বা আপোনালোকৰ কোনোবা ৰিলেটিভৰো তেনেকুৱা পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে জৱাহৰ নৱোদয় বিদ্যালয় চিলেকশ্যন টেষ্টৰ বাবে আবেদন কৰিব পাৰে। এই JNVSTৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন এতিয়াও চলি আছে আৰু 31 জুলাই তাৰ শেষ সময়সীমা। 31 জুলাইৰ আগতে অনলাইন যোগে আবেদন কৰিব পাৰিব যদি আপুনি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্লাছ 6ত এডমিশ্যন দিব বিচাৰে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীক। মনত ৰাখিব, পঞ্চম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। আহকচোন কেনেকৈ অনলাইন আবেদন কৰিব পাৰি আমি সেই বিষয়ে অকণমান চাওঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত গুগল খুলি ল'ব। ক্ৰম ব্ৰাউজাৰ বা মজিলা যিটো চাৰ্চ ইঞ্জিন আছে তাত গৈ গুগলত আপোনালোকে টাইপ কৰিব NVS বুলি টাইপ কৰিব। NVSৰ ফুল ফৰ্মটো হ'ল নৱোদয় বিদ্যালয় সমিতি। NVS লিখি আপোনালোকে টাইপ কৰি আপোনালোকে এনেকৈ এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিলে আপোনালোকৰ প্ৰথম দুটা যিটো লিংক আহিব, প্ৰথম ৱেবছাইট দুটা ৱেবছাইট আহিব। প্ৰথমটো হৈছে নৱোদয় বিদ্যালয় সমিতিৰ প্ৰথম মুখ্য ৱেবছাইট, মূল ৱেবছাইট, আৰু দ্বিতীয়টো হৈছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে চিলেকশ্যন টেষ্টৰ অনলাইন আবেদনৰ লিংক। আপোনালোকে দ্বিতীয় লিংকটো যাব, এইটো rcil.gov.in যিটো আছে, এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিলে আপোনালোকৰ এনেকুৱা এটা পেজ আহি যাব। কেতিয়াবা হৈছে পেজটো নাহে, কাৰণ ট্ৰাফিক জাম থাকে বা বিজি হৈ থাকে, তেতিয়া এৰৰ দেখুৱাই দ্য পেজ ইজ নট ৱৰ্কিং এনেকৈ আহিব পাৰে। তথাপিতো আপোনালোকে পেনিক নহ'ব, আপোনালোকে ধৈৰ্য নেহেৰুৱাব, গৈ আপোনালোকে লিংকটোত ক্লিক কৰিব পুনৰাই, তেতিয়া নিশ্চয় এনেকৈ এটা পেজ আহিব। এতিয়া এই পেজটোত আপোনালোকে চাওক, কেণ্ডিডেট কৰ্ণাৰ লিখা আছে। কেণ্ডিডেট কৰ্ণাৰৰ এই প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6 JNVST 2027-28। এই লিংকটোত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিলে আপোনালোকৰ এই পেজটো আহি যাব। এই পেজটোত আপোনালোকে চাওক, অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন টু ক্লাছ 6 2027-28। এইখন আপোনালোকৰ এলিজিবিলিটি ডিক্লাৰেশ্যন ফৰ্ম। এইখন অকণমান আপোনালোকে ওপৰলৈ উঠাই দিব, অকণমান আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকে দেখিব, এইখিনি পঢ়ি যাব, তললৈ যাব। তললৈ গৈ আপোনালোকে দেখিব, ইফ দ্য কেণ্ডিডেট পেৰেণ্টছ এফাৰ্ম and declare that the candidate is fulfilling all the above eligibility conditions, then click the box given below. Yes, no. আপোনালোকে এই বক্সটোত yes বুলি ক্লিক কৰিব, কাৰণ কেণ্ডিডেটটো এলিজিবল হ'বই লাগিব। এলিজিবল হোৱা বুলি ধৰা হয়। এলিজিবল হয় মানে yes বুলি দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ কেণ্ডিডেটটোৰ ল'ৰা বা ছোৱালীটোৰ যিটো আধাৰ নাম্বাৰ আছে, আধাৰ কাৰ্ডত সেইটো এণ্ট্ৰি কৰিব লাগিব। আজিকালি প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড থাকেই, গতিকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপুনি yes বুলি, যে ডু ইউ হেভ আধাৰ নাম্বাৰ, yes বুলি ক্লিক কৰিব, আৰু ক্লিক কৰি আধাৰ নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব। আধাৰ নাম্বাৰটো যেতিয়া আপুনি এণ্ট্ৰি কৰিব, তেতিয়া আপোনাৰ এই আধাৰ কাৰ্ডৰ লগত লিংক থকা ৰেজিষ্টাৰ্ড মোবাইলত এটা OTP যাব, আৰু সেই OTPটো আপুনি পিছত এণ্ট্ৰি কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব, তেতিয়া আপোনালোকৰ এটা নতুন পেজ আকৌ খোল খাব। এইখিনিলৈকে নিশ্চয় বুজি পাইছে। যে সেই নতুন পেজটো খোল খালে আপোনালোকে এখন ফৰ্ম দেখিব পাব। সেই ফৰ্মখনত কিন্তু আপোনালোকে কেইটামান বস্তু আপলোড কৰিব লাগিব। গতিকে ফৰ্মখন খোলাৰ আগতে বা আপোনালোকে এই লিংকটো খোলাৰ আগতে এই কেইটা বস্তু ৰেডি কৰি ৰাখিব। Keep the following scan copies ready before start filling the application in JPG format only. এটা দেখিছে সোঁফালে কি এই চাৰিটা বস্তু আপোনালোকে বিশেষ কৰি, চাৰিটা নহ'ব পাৰে, তিনিটা কিন্তু মেণ্ডেটৰিলি লাগিব। যদি আপোনালোকৰ কাষ্ট SC ST OBC এইবিলাক নাথাকে, তেনেহ'লে তিনিটা আপলোড কৰিলে হ'ব। আৰু যদি আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে, কেটেগৰী থাকে, কেটেগৰীত আপোনালোকে এপ্লাই কৰে, তেনেহ'লে কাষ্ট চাৰ্টিফিকেটখনৰো এখন ফটো স্কেন কৰিব লাগিব, এইখনো আপলোড কৰিব লাগে। প্ৰথম কেণ্ডিডেট ছিগনেচাৰ, কেণ্ডিডেটক আপুনি এটা চাইন কৰিব দিব, ফুল নেম লিখিব দিব, সম্পূৰ্ণ নামটো লিখি এটা ফটো ল'ব মোবাইলত, আৰু ইয়াৰ চাইজটো 10 to 100 KB ভিতৰত হ'ব লাগে। তাৰপিছত পেৰেণ্টছৰ ছিগনেচাৰ লাগিব, মাক দেউতাক দুয়োটাৰে দুটা ফটো ছিগনেচাৰৰ ফটো ল'ব, 10 to 100 KB ভিতৰত চাইজটো হ'ব লাগে। তাৰপিছত কেণ্ডিডেটৰ ফটোগ্ৰাফ এখন লাগিব, মোবাইলত এটা ফটো ল'ব, আৰু সেই ফটোখন আপোনালোকে 100 KB ভিতৰত চাইজ কৰি ল'ব। আৰু যদি কেটেগৰী আছে, কেটেগৰী চাৰ্টিফিকেটখন SC ST OBC বা ইকনমিকেলি উইকাৰ ছেকশ্যন,
আছে তেনেহ'লে সেই কেটেগৰী চাৰ্টিফিকেটখনো স্কেন কৰি ল'ব। লৈ এটা ফল্ডাৰ বনাই ল'ব কম্পিউটাৰত, লৈ তাত আপুনি সেই বস্তুকেইটা ৰাখি দিব। ৰাখি দিয়াৰ পিছত যেতিয়া আপুনি এই আধাৰ নাম্বাৰৰ লিংক থকা মোবাইল নম্বৰত OTP আহিব, OTPটো এণ্ট্ৰি কৰি ছাবমিট কৰি দিব। সেই ফৰ্মখন যেতিয়া খোল খাব, এইখিনি বস্তু আপলোড কৰিব লাগিব। এই বস্তু চাৰিটাটো আপলোড কৰিব লাগিব। তাৰ আগতে আপোনালোকৰ কিছুমান ডেটা ফিল আপ কৰিব লাগিব। সেই ডেটাবিলাক আপোনালোকে গম পাব কি কি ডাটা আপোনালোকক খুজিব, যেনে কেণ্ডিডেটৰ নামটো লিখিব লাগিব। সেই ফৰ্মখনত যেতিয়া এখন দ্বিতীয় ফৰ্ম খোল খাব, এই OTPটো এণ্ট্ৰি কৰি ছাবমিট কৰাৰ পিছত কেণ্ডিডেটৰ ডেট অফ বাৰ্থ, কেণ্ডিডেটে পঢ়ি থকা স্কুলখনৰ নাম, তেখেতৰ এড্ৰেছটো, পাৰ্মানেণ্ট এড্ৰেছটো, স্কুলখন ৰুৰেল নে আৰবান হয়, ইত্যাদি ইত্যাদি। এই ডেটাবিলাক আপোনালোকে ফিল আপ কৰাৰ পিছত আৰু এই কেণ্ডিডেট ছিগনেচাৰ, পেৰেণ্ট ছিগনেচাৰ, কেণ্ডিডেটৰ ফটোগ্ৰাফ আৰু যদি কেটেগৰী আছে কেটেগৰী চাৰ্টিফিকেট, এইখিনি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে যেতিয়া ছাবমিট বাটনটো হিট কৰি দিব, এণ্টাৰ কৰি দিব, তেতিয়া আপোনাৰ অনলাইন আবেদন সম্পূৰ্ণ হ'ব। যদি সকলো ঠিকে থাকে তেনেহ'লে আপোনাৰ এটা মেছেজ আহিব, your registration has been completed successfully, congratulations। এই কনগ্ৰাচুলেশ্যনছ মেছেজটো আহিলে আপোনালোকে গম পাব যে আপোনালোকৰ অনলাইন আবেদন সম্পূৰ্ণ হৈছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই অনলাইন কেনেকৈ আবেদন কৰিব লাগে জৱাহৰ নৱোদয় বিদ্যালয় চিলেকশ্যন টেষ্টৰ অনলাইন আবেদন বুজি পাইছে। আপোনালোকে নিজেই ঘৰতে কৰিব পাৰে, বিশেষ টান নহয়। আৰু যদি ভাবে যে আপুনি নোৱাৰে, পাৰিবই। আপোনালোকৰ ঘৰত যদি কোনোবা কম্পিউটাৰ জনা মানুহ থাকে বা আপুনি নিজেও যদি অকণমান জানে, নিশ্চয় কৰিব পাৰিব। আৰু যদি ভাবে নোৱাৰে, তেনেহ'লে আপুনি কম্পিউটাৰ দোকানলৈ গৈ এইখিনি কৰিব পাৰে। কিন্তু মই সকলো অভিভাৱকে অনুৰোধ জনাম যে আপোনালোকৰ যদি ক্লাছ 5ত পঢ়ি থকা ল'ৰা ছোৱালী আছে তেনেহ'লে অনলাইন আবেদন কৰক। আৰু 31 জুলাই অনলাইন আবেদনৰ শেষ সময়সীমা। 31 জুলাইৰ আগতে আবেদন কৰক। আৰু চিলেকশ্যন টেষ্টত যদি বাছনি পৰীক্ষাত যদি উত্তীৰ্ণ হয় তেনেহ'লে 6ষ্ঠ শ্ৰেণীত ক্লাছ 6ত জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে সুবিধা হ'ব বা নামভৰ্তিৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টত যিখন জৱাহৰ নৱোদয় বিদ্যালয় আছে সেইখনত। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক বুজিব পাৰিছে কেনেকৈ অনলাইন আবেদন কৰিব পাৰি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।